গামোচা আৰু কাজি নেমুৰ পিছত অসমীয়া গহনাৰ বিশ্বমুখী যাত্ৰা। ৰঙালী বিহুৰ প্ৰাক মুহূৰ্তত অসমে পালে আন এক উপহাৰ। থলুৱা গহনাৰ বিশ্বমুখী যাত্ৰা। অসমীয়া গামোচা কাজি নেমুৰ পিছত এইবাৰ অসমীয়া থলুৱা গহনাৰ বিশ্বমুখী যাত্ৰা। অসমীয়া গহনাই লাভ কৰিলে GI টেগ। স্বৰ্গদেউসকলৰ দিনৰ পৰাই প্ৰচলিত হৈ অহা এই অসমীয়া গহনাৰ এই খবৰে উৎফুল্লিত কৰি তুলিছে অসমবাসীক। অসমীয়া গহনাৰ এই GI টেগ লাভৰ খবৰে উৎফুল্লিত কৰি তুলিছে নগাঁৱৰ ৰণথলীৰ গাঁওবাসীকো। কাৰণ অসমীয়া গহনাৰ লগত এক বিশেষ সম্পৰ্ক আছে নগাঁৱৰ ৰণথলীৰ। অসমীয়া গহনা বুলি ক'লেই মনলৈ আহে নগাঁৱৰ এই ৰণথলী গাঁওখনৰ কথা। গাঁওখনৰ প্ৰায় প্ৰত্যেকটো গৃহতে আছে অসমীয়া গহনাৰ এটি ক্ষুদ্ৰ উদ্যোগ। অসমীয়া গহনা প্ৰস্তুত কৰা এই গাঁওখনত এতিয়া আনন্দৰ জোৱাৰ। বিভিন্ন সময়ত বহিৰাগত কিছুমান গহনাই অসমীয়া গহনাৰ বজাৰখন গ্ৰাস কৰি পেলোৱাৰ সময়তে এই বাতৰিয়ে উৎফুল্লিত কৰি তুলিছে অসমীয়া গহনা প্ৰস্তুত কৰি তোলা শিল্পীসকলক। ৰণথলী গাঁৱৰ এই গাঁওবাসীসকলৰ আহ্বান, বহিৰাগত নকল অসমীয়া গহনাৰ ব্যৱসায়ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি অসমীয়া গহনাৰ বজাৰখন আৰু সুদৃঢ় কৰক চৰকাৰে। আমিও আশা কৰিম অসমীয়া গহনাই পাওক এক নতুন মাত্ৰা। এইটো খুবেই ভাল লাগিছে। বহুত দিনৰ অন্তৰ মূৰত মানে আজি জিঅ'টেগ হোৱাৰ কাৰণে মানে কি আমাৰ কাৰিকৰবিলাকেই হওক বা আমাৰ গাঁওবাসী বহুত উৎফুল্লিত হৈ আছে। কাৰণ এই যিটো বস্তু যুদ্ধ আল্টিমেট কৰিয়ে আছিলে, অৱশেষত অসম চৰকাৰে এইটো চকু মেলি চালে বুলি ক'ব লাগিব। কাৰণ মানে কি আজি ইমান দিনে কাম কৰি থাকিলেও আজি 20 বছৰ কাম কৰা হৈ গ'ল। গতিকে আজিৰ ডেটত মানে আজি শুনা পালোঁ যে কি জিঅ'টেগ হৈছে, এইটো আমাৰ কাৰণে বহুত ভাল কথা, শুভ লক্ষণ বুলি ক'ব পাৰোঁ। কাৰণ কাম এনেকুৱা দিশলৈ গৈছিলেগৈ যে কি আমি কাম ইয়াত ত্যাগ কৰি পেলাই আমি কি বাহিৰত গুচি যামগৈ নেকি, এনেকুৱা এটা পৰিস্থিতি আহিছিলে। আৰু এতিয়া ধৰি লওক ৰাইজ এতিয়া সুখী হৈছে আৰু আশা বতৰা কঢ়িয়াই আনিছে। নিশ্চয় ভাল লাগিছে। আপোনালোকৰ কিমান মানুহ জড়িত হৈ আছে স্বৰ্ণশিল্পৰ লগত? 15 বছৰ হ'ল। 15 বছৰ আপোনালোকৰ কিমান মানুহ জড়িত হৈ আছে এই গাঁওখনত? আছে 200-300 ওপৰত আছে ইয়াত। হয়। GI টেগে আপোনালোকৰ ভৱিষ্যত সুৰক্ষিত কিদৰে কৰিব বুলি ভাবিছে আপোনালোকে? ভাল কৰিব বুলি ভাবিছোঁ। সমগ্ৰ অসমৰ কাৰণে সুখবৰ আৰু অসমীয়া শিল্পীসকলৰ কাৰণে সুখবৰ, যেনে অসমীয়া গহনা এটা অবিৰত এটা প্ৰচেষ্টা আছিল যে অসমীয়া গহনাই GI লাভ কৰে। আৰু যেতিয়া GI লাভ কৰা আমি খবৰ পাইছিলোঁ, আমাৰ সমগ্ৰ অঞ্চলবাসী উৎফুল্লিত হৈ পৰিছিলে, বৰপেটাত থকা শিল্পীসকল উৎফুল্লিত হৈ পৰিছিলে, যোৰহাটত থকা শিল্পীসকল উৎফুল্লিত হৈ পৰিছিলে। কেৱল মাত্ৰ উৎফুল্লিত হোৱা নাছিল যিসকলে ডুপ্লিকেট অসমীয়া গহনা বিক্ৰী কৰি আছিলে, সেইসকল উৎফুল্লিত হোৱা নাছিলে। আমি আশাবাদী যে ডুপ্লিকেট অসমীয়া গহনা সম্পূৰ্ণৰূপে বন্ধ হ'ব। অসমীয়া গহনাই GI লাভ কৰিছে, কিন্তু তাৰ আগতে গামোচাও GI লাভ কৰিছিলে। তথাপিও গামোচা আমি প্ৰত্যেকৰে ডিঙিত এতিয়াও পাৱাৰলুমৰ গামোচা দেখা পাওঁ, প্ৰত্যেকটো অনুষ্ঠানত পাৱাৰলুমৰ গামোচা দেখা পাওঁ। আচলতে তেনেকুৱা যাতে বিলৈ আমাৰ অসমীয়া গহনা নহয়, তাৰ বাবে সমাজ সচেতন ব্যক্তিসকল হওক বা দল সংগঠন হওক, চৰকাৰ প্ৰশাসন সকলো আচলতে সজাগ আৰু সচেতন হ'ব লাগিব। সোণৰ আৰু ৰূপৰ দাম অৱবৰ্ধমানে বাঢ়িছে, হয়। গতিকে এই ক্ষেত্ৰত অসমীয়া গহনাৰ প্ৰভাৱ পৰিবনে? সোণ ৰূপৰ দাম যিমানে বৃদ্ধি হ'ব সিমানে অসমীয়া গহনাটো এটা প্ৰভাৱ পৰে। মই আশাবাদী যে সোণ ৰূপৰ যি কৰ কাটোল আছে, সেই ক্ষেত্ৰত অসম চৰকাৰে আমাৰ যিসকল অসমীয়া থলুৱা শিল্পী আছে অলপ হ'লেও যাতে হ্ৰাস কৰে আৰু উৎপাদনমুখীটো অলপ বৃদ্ধি কৰিব লাগিব। কিয়নো ৰাজস্থানী যিবোৰ গহনা আছে, সেই গহনা সমগ্ৰ বিশ্বতে ভৰপূৰ হৈ আছে, কিয়নো সিহঁতৰ উৎপাদনমুখী প্ৰভাৱটো বেছি। কিন্তু অসমীয়া গহনা এটা বনাওঁতে 3 পৰা 4 দিনৰ সময় লয়, বা কিছুমান গামখাৰু বনাওঁতে 15 পৰা 20 দিনৰ সময় লয়। এই ক্ষেত্ৰত যথেষ্ট আমাক প্ৰভাৱিত কৰে আৰু আশাবাদী যে নতুনত্ব কিবা আনিব, আঁচনি আনিব বা নতুন নতুন মেচিনৰ পৰা আদি কৰি কিবাকিনি প্ৰয়োগ কৰিব, য'ত অসমীয়া গহনা প্ৰত্যেক দিনাই যদি 2টা হ'লেও উৎপাদন কৰিব পাৰে, তেতিয়া নিশ্চয় আমাৰ সফলতাৰ মুখ দেখিবলৈ সক্ষম হ'ম আৰু যি দামৰ ক্ষেত্ৰত যি তাৰতম্য আছে সেইবোৰ হয়তো কমিব। অসমীয়া গহনাৰ এটা ঐতিহ্য আছে, হয়। গতিকে এই ক্ষেত্ৰত এতিয়াও ৰজাঘৰীয়া কিবা কৰিবলগীয়া আছে বুলি ভাবে নেকি? অসমীয়া গহনাৰ ঐতিহ্য আছে, কাৰণ 2000 বছৰ অধিক পুৰণি আমাৰ অসমীয়া গহনাৰ ঐতিহ্য আছে। মোৰ 2খনকৈ গ্ৰন্থ আছিলে, দ্য হিষ্টৰী অফ ট্ৰেডিশ্যনেল আছামিজ অৰ্নামেণ্ট বা আৰু অসমীয়া গহনা গাঁঠিৰ বুৰঞ্জী। তাত আমি ইতিমধ্যে প্ৰমাণ কৰিছিলোঁ সেই অসমীয়া গহনা যে যি কালিকা পুৰাণ আছে, বিষ্ণু পুৰাণ আছে, ব্ৰহ্মপুত্ৰ পুৰাণ আছে, কীৰ্তন ঘোষা আছে, ৰত্নালী পুথিত কি লিখা আছে, বা আৰু শ্ৰীকৃষ্ণ পিন্ধা অলংকাৰে হওক বা চিত্ৰলেখাই 10টা জেঠি নিদিয়া আঙুঠি পিন্ধিছে, সকলোবোৰ আচলতে এটা
দীঘল এটা বৰ্ণনা আছে বা ডক্টৰ ভাস্কৰ বৰ্মনৰ দিনও পৰে অসমীয়া গহনা এটা ঐতিহ্য আছে আহোমৰ দিনতো স্বৰ্গদেউসকলে যথেষ্টখিনি উদ্গীৰ্ণ কৰিছে বিশেষকৈ ৰুদ্ৰসিংহৰ দিনত স্বৰ্গদেউ ওলালে বাটচৰা মুখলৈ দলিয়াই পাতিলে জোলা কাণত জিলিকিলে নৰজাঙে ফেৰ গাতে গুমচেঙৰ চোলা আচলতে সেইবোৰো আমি অসমীয়া গহনা এটা তথ্য পাম এনেধৰণৰ সকলোবোৰ সমল আচলতে ব্যৱহৃত হৈছিলে অসমীয়া গহনা জীয়াই পাবৰ কাৰণে আৰু অৱশেষত আচলতে বহুত প্ৰত্যাহ্বানৰ মাজত দীঘলীয়া প্ৰত্যাহ্বানৰ মাজত অসমীয়া গহনা জীয়াই লাভ কৰিলে ৰজাঘৰীয়া কিবা কৰিবলগীয়া আছিল ভাবে নেকি নিশ্চয় ডুপ্লিকেট মই এইটোৱে কৈছোঁ অসমীয়া গহনা জীয়াই লাভ কৰিছে তাৰ আগতে গামোচাও জীয়াই লাভ কৰিছিলে গামোচা যিদৰে পাৱৰলম্বা গামোচা ভৰপূৰ হৈ আছে এতিয়াও সেই তেনে যিসকলে যিটো মুকলিকৈ বিক্ৰী কৰি আছে তেতিয়াও কিন্তু আমি কোনো ধৰণৰ তেখেতসকলৰ ওপৰত প্ৰশাসনিক একো ব্যৱস্থা লোৱা নাই যাতে এই ক্ষেত্ৰত যাতে আমাৰ যি অসমীয়া গহনা আছে তেনেকুৱা যাতে নহয় তাৰ বাবে অলপ চিন্তিত হৈ আছোঁ কেমেৰা পাৰ্চন মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট সুহানা লাইভ।